নমস্কাৰ কবি আৰু কবিতা গ্ৰুপলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ শিতানটো মই আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আজিৰ শিতানত আলোচনা হ'ব আমাৰ অসমীয়া কবিতাৰ বিষয়ে। হয়, প্ৰথমে আহোঁ আমি কবিতাৰ সংজ্ঞাৰ বিষয়ে। বহুতেই যদিও সংজ্ঞা দিছে কবিতাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সংজ্ঞাৰে আমি হয়তো কবিতাক জুখিব নোৱাৰোঁ বা বান্ধি ৰাখিব নোৱাৰোঁ, কাৰণ কবিতা কেতিয়াও সংজ্ঞাৰ ভিতৰত থকা বস্তু নহয়। আৰু আমি যদি অসমীয়া কবিতাৰ ক্ষেত্ৰতো চাওঁ, কি বিষয়বস্তু বা কি আংগিক সকলো দিশৰ পৰাই অসমীয়া কবিতাই সাম্প্ৰতিক অসমীয়া কবিতাই সুতি সলনি কৰিছে। সাম্প্ৰতিক অসমীয়া কবিতাই বিভিন্ন সময়ত বিভিন্ন ধৰণে আগবাঢ়িছে। কেতবোৰ আংগিকগত অভিনৱত্ব স্বত্তেও মূলতঃ পুৰণি অসমীয়া সাহিত্যৰ এক দৃষ্টিভংগীৰ সৈতে সম্পৰ্ক ৰহিত নহয়। সাম্প্ৰতিক পৰিস্থিতিৰ ক্ষেত্ৰত বা বিভিন্ন পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমীয়া কবিসকলৰ ক্ষেত্ৰতে আমি সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱ আমি পৰা দেখিছোঁ, আৰু এই প্ৰভাৱে কবিসকলকো পৰিৱৰ্তন কৰিছে। আৰু এই পৰিৱৰ্তিত কদৰ্যতাৰে কাব্য জগতখন ভৰি পৰিছে, আৰু সেইবাবেই হয়তো কোনোবাজন কোনো সময়ত গৰজি উঠাও দেখা যায় অসমীয়া কবিতাক লৈ। আৰু হয়তো তেনে অৱস্থাত আনহাতেদি আমি কিছুমান ব্যক্তিক বা কিছুমান চিন্তাৰ কিছুমানৰ ক্ষেত্ৰত অসমীয়া কাব্য জগতৰ পৰা পলায়নবাদী আশ্ৰয় লোৱাও দেখিবলৈ পাইছোঁ। অসমীয়া কবিসকলৰ ক্ষেত্ৰত সমাজ জীৱনৰ যি প্ৰভাৱ পৰিছে, যাৰ ফলত পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ ফলত যি প্ৰভাৱ কবিসকলৰ মাজত পৰিছে, হয়তো সেইবাবেই কিজানি কাৰিকৰীগত বা অধিবিদ্যাগত দিশত বহু ক্ষেত্ৰত হয়তো অসমীয়া কবিতাই সিমানখিনি আগবাঢ়িব পৰা নাই যিমানখিনি আগবাঢ়িব লাগিছিলে। বেছিভাগ অসমীয়া কবিৰ ক্ষেত্ৰতে দেখিছোঁ, বেছিভাগ অসমীয়া কবিৰ কবিতা অন্তৰৰ বাণী বক্তব্যহীন শাব্দিক নিৰ্মাণ নহয়, শাব্দিক চেতনাতকৈ তেওঁলোকৰ চেতনা অনুভূতিক শব্দ অনুভূতিৰ বাহন। অসমীয়া কবিতাৰ ক্ষেত্ৰত আমি শব্দৰ দৌৰাত্ম্যও কম দেখা পোৱা যায়, যাৰ বাবে মুষ্টিমেয় কবিৰ মননশীল দুৰ্বোধ্যতাত বাদে সহজপাঠ্য আৰু হৃদয়গ্ৰাহী। অৱশ্যে আমি কবিতা নিৰ্মাণৰ ক্ষেত্ৰত যি কৃত্ৰিমতা এটা প্ৰয়োজন, সেই কৃত্ৰিমতাৰ কথাটো কিন্তু অনিবাৰ্য, আৰু সেইটো সত্য, মূলত সত্য। কাৰণ সেইটো কৃত্ৰিমতা কিন্তু কেৱল সেই কৃত্ৰিমতাটো কিন্তু আৱেগ, অনুভূতি, মতাদৰ্শ, বৌদ্ধিক গোটেইখিনি সমগ্ৰ বস্তুখিনি মিলি যি কৃত্ৰিমতা হয়, সেই কৃত্ৰিমতাটো থকাটো অনিবাৰ্য, আৰু মূলত এইটো সত্য। ইয়াৰ ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰোঁ যে বৌদ্ধিক ধাপ্পাবাজিটো আজিকালি এক প্ৰধান সমস্যা হৈ পৰিছে অসমীয়া কাব্য জগতত আমি যি দেখিছোঁ। কাৰণ মূলত যিসকল কবি, এই ক্ষেত্ৰত মই যি বৌদ্ধিক ধাপ্পাবাজিৰ কথা কৈছোঁ, প্ৰকৃততে এই কবিসকলৰ যি লেখা, সেই লেখা এক কবিতাটোৰ কিমান দূৰ মননশীল সেইটো হয়তো আমি কোৱাটো ভুল হ'ব। আৰু পাঠকেও তেনেদৰে এই ক্ষেত্ৰত পাঠকেও হয়তো প্ৰথম অৱস্থাত সেই কবিতাটো বুজিবলৈ বা তেনেদৰে আন্তৰিকতাৰে ল'বলৈ কিছু ক্ষেত্ৰত অসুবিধা আহি পৰে সেই ধৰণৰ কবিতাৰ ক্ষেত্ৰত। আৰু সেই ধৰণৰ কবিতাৰ ক্ষেত্ৰত মূলতঃ তেওঁলোকৰ অসুবিধাটো হয় কি, যেতিয়া বেৰসিক কিছুমান পাঠক, সেই পাঠকসকলে যেতিয়া কবিতাটোৰ ভাৱাৰ্থখিনি বুজি পাব, যেতিয়া পৰৱৰ্তী সময়ত ভাৱাৰ্থখিনি বুজি পাব, তেওঁলোকে কিন্তু তেতিয়া অনুভৱ কৰিব যে কবিতাটোৰ আচলতে তেওঁলোকৰ কবিতাৰ মননশীলতাটো নাই, আৰু সেই কবিতাৰ মননশীলতাৰ পৰিৱৰ্তে তেওঁলোকৰ নিৰ্মাণৰ মননশীলতাহে আছে। মানে কাব্যিক যিটো নিৰ্মাণ শৈলী বা কাব্যিক নিৰ্মাণৰ উপস্থাপন শৈলীৰ ক্ষেত্ৰত যিটো মননশীলতা, সেইটোহে আচলতে দেখিবলৈ পোৱা যায়। আৰু কিছু ক্ষেত্ৰত এইটো ভবা যায় যে হয়তো কবিতাটোৱে সিমানখিনি গভীৰতা প্ৰকাশ কৰা নাই যিমানখিনি কবিতাটো দেখি কিনে লাগিছিলে যে কিমানখিনি গভীৰতাত কবিতাটো ভাৱাৰ্থ প্ৰকাশ কৰিছে, কিন্তু সেয়া মননশীলতা কেৱল মাত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতহে সেয়া মননশীলতা ব্যৱহাৰ হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসমীয়া কবিতাৰ এইটো এটা বৰ্তমান বৌদ্ধিক ধাপ্পাবাজি বুলিয়ে ক'ব পাৰোঁ। সেই বৌদ্ধিক ধাপ্পাবাজিটো এইটো এটা তাৰ ইয়াৰ পিছতে আহোঁ আমি মতাদৰ্শৰ কথাটো। আৰু মতাদৰ্শটোৱে হৈছে কবিতাৰ ক্ষেত্ৰত বিশেষভাৱে মতাদৰ্শই পাঠকৰ ওপৰতো প্ৰভাৱ পেলায়। আমি যিমানখিনি ভাবোঁ মতাদৰ্শৰ কথাটো, আমি যিমানখিনি ভাবোঁ তাতকৈ কিন্তু অধিক গুৰুত্ব আছে মতাদৰ্শৰ। আৰু যেতিয়া আমি এটা কবিতা পঢ়োঁ বা কবিতাটো বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি তাৰ প্ৰথমতে মতাদৰ্শৰ কথাটো আমি অধিক গুৰুত্ব দিওঁ। আৰু এই মতাদৰ্শয়ে
কবিতাৰ অলংকাৰ, শব্দচয়ন, কলা কৌশল এইবিলাক নিৰ্ণয় কৰে আচলতে মতাদৰ্শই। তথাকথিত যিবোৰ হৃদয় সৰ্বস্ব কবি আছে, হৃদয় সৰ্বস্ব কবি যিবোৰ বৌদ্ধিক ধাপ্পাবাজিৰ পৰা আমি আৰু এটা শব্দ হয়তো ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হৈছে হৃদয় সৰ্বস্ব যিবোৰ কবি আছে, সেই কবিসকলৰ যিবোৰ লিখনি বা তেওঁলোককো আমি একেষাৰে বা এনেকৈ ক'ব নোৱাৰোঁ যে তেওঁলোকৰ আৱেগ আছে কিন্তু তেওঁলোকৰ চিন্তা নাই, তেওঁলোকক আমি তেনেকৈ ক'ব নোৱাৰোঁ। কাৰণ হৃদয় সৰ্বস্ব কবিসকলৰো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোককো এই মতাদৰ্শই কিন্তু তেওঁলোকক চালিত কৰে, আৰু মতাদৰ্শ যদি অবিহনে তেওঁলোকে হয়তো সেই হৃদয় সৰ্বস্ব কবিসকলৰ কাব্যিক উপস্থাপন বা কাব্যিক নিৰ্মাণৰ ক্ষেত্ৰত জটিলতা আহিব। তাৰ মাজতে আৰু এটা কথা যে কলা, কবিতাৰ ক্ষেত্ৰত কলাৰ গুৰুত্ব কিমান আছে সেইটো আমাৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কাৰণ কিয়, যদিও মতাদৰ্শই গোটেই কবিতাটো বা তাৰ অংগবোৰ চালিত কৰে, তথাপিও কিন্তু বিশেষ আমি পৃথিৱীৰ কিছুমান বিখ্যাত সৃষ্টিৰ ক্ষেত্ৰত দেখিছোঁ যে কলাই মতাদৰ্শকো চেৰাই গৈ কবিতা নিৰ্মাণৰ ক্ষেত্ৰত কাম কৰিছে। হয়তো ক'ৰবাত মতাদৰ্শকো চেৰ পেলাই কবিতাৰ ক্ষেত্ৰত এই কলায়ে আগভাগ লোৱা আমি দেখা পাইছোঁ মহান মহান সৃষ্টিসমূহৰ ক্ষেত্ৰত। ইয়াৰ উপৰিও আৰু এটা বস্তু আমি চাব পাৰোঁ যে কাব্যদৰ্শ আৰু সংবেদনশীলতা, কবিজনৰ সংবেদনশীলতাৰ লগত কাব্যদৰ্শৰ যদি মত নিমিলে বা অৰ্থাৎ খাপ নাখায়, তেনেহ'লে গভীৰ আৰু প্ৰচুৰ কবিত্ব শক্তি থকা কবিসকলৰো কিন্তু ক্ষেত্ৰতো সেই কবিসকলে তেওঁলোকে নিজক বিচাৰি পোৱাত যথেষ্ট অসুবিধা হয়। কাৰণ তেওঁলোকে নিজক বিচাৰি পাবলৈ হ'লে কবিতা এটা যেতিয়া সৃষ্টি কৰিব, তেওঁলোকৰ যি সংবেদনশীলতা কবিগৰাকীৰ, সেই সংবেদনশীলতাৰ লগত কাব্যদৰ্শৰ খাপ খাব লাগিব। এইখিনিতে আমি আৰু এটা কথা ক'ব বিচাৰোঁ যে হীৰেণ ভট্টাচাৰ্যদেৱৰ হেৰুদাৰ কবিতাত আমি সকলোৱে মোহগ্ৰস্ত। যদিও এই মোহগ্ৰস্ত, কিন্তু আমি এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ মই কবি আৰু কবিতা গ্ৰুপৰ সকলো সদস্যক, যে ডক্টৰ হীৰেণ গোহাঁইদেৱে উল্লেখ কৰি গৈছে যে অসংকোচ ৰোমান্টিকতাৰ যিবোৰ অংগী ভংগী হেৰুদাই বা যে বাৰে বাৰে কবিতাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলে, সেই ব্যৱহাৰ কৰাৰ পিছত হেৰুদাৰ কবিতাৰ যিবোৰ অনুকৰণকাৰী আছে, সেই অনুকৰণকাৰীৰে কিন্তু তাৰ পিছৰ পৰ্যায়ত অসমৰ কাব্যিক জগতখন ভৰি পৰিছে। সেই অনুপাতে যদি আমি চাবলৈ যাওঁ, হেৰুদাৰ যিবোৰ বিদ্ৰোহী শব্দ, বিদ্ৰোহী যিবোৰ উচ্চাৰণ, সেই উচ্চাৰণৰ ক্ষেত্ৰত কিন্তু আমাৰ অনুকৰণকাৰীসকলৰ ক্ষেত্ৰত সেই বস্তুটো আমি দেখা নাপাওঁ। হয়তো ইয়াৰো এক গভীৰ আলোচনাৰ থল আছে, কাৰণ হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতাৰ ক্ষেত্ৰত কি ক্ষেত্ৰত বা সেই অনুকৰণকাৰীসকলৰ মাজত তেনে আমি কিছু বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। যেনেদৰে তেওঁৰ কবিতাৰ অসংকোচ ৰোমান্টিকতাৰ কথাটো যেনেদৰে তেওঁ অনুকৰণকাৰীসকলৰ ক্ষেত্ৰত যিমান দূৰ তেওঁলোকৰ ক্ষেত্ৰত মানে বস্তুটো খাপ খাইছে বা তেওঁলোকে গোটেই বস্তুখন কবিতাৰ ক্ষেত্ৰত নিৰ্মাণৰ ক্ষেত্ৰত কাব্যিক জগতত ভৰাই তুলিছে, ঠিক তেনেদৰে আমি কিন্তু বিদ্ৰোহী উচ্চাৰণৰ ক্ষেত্ৰত আমি তেনেকৈ পোৱাটো একেবাৰে তেনেই বিৰল। বা এইটো কিহৰ কাৰণে হৈছে, আমি সেইটো আকৌ পৰৱৰ্তী সময়ত আমি গভীৰভাৱে আলোচনা কৰিম কেতিয়াবা। আৰু শেষত আৰু এটা কথা কওঁ যে কাব্যিক যি অনুপ্ৰেৰণা, কবিতা এটা লিখাৰ কাৰণে আপোনাৰ নিশ্চয় অনুপ্ৰেৰণা লাগিব, আপোনাক নিশ্চয় কিবা এটা বিষয় লাগিব, বিষয়বস্তু লাগিব, আপুনি পটভূমি লাগিব, যিটোৰ ওপৰত আপোনাৰ কাব্যিক চিন্তাটো আগবাঢ়িব। সকলো কথাতে আমাৰ সকলো বিষয়বস্তুতে হয়তো সকলো সময়তে আমাৰ নিশ্চিতভাৱে কাব্যিক অনুপ্ৰেৰণা নাহে। আৰু কাব্যিক অনুপ্ৰেৰণাৰ যিটো মানে কাব্যিক অনুপ্ৰেৰণাৰ আমাৰ ধৰক বিপ্লৱ হ'ব পাৰে, দেশপ্ৰেম হ'ব পাৰে, যৌৱনৰ জয়গান হ'ব পাৰে। হয়তো আমি সেই বিষয়তে আমি আছোঁ, এতিয়াও আবদ্ধ বা সীমাবদ্ধ হৈ আছোঁ। বিপ্লৱ, দেশপ্ৰেম, যৌৱনৰ গান, ইয়াৰ উপৰিও আপোনাৰ কাব্যিক অনুপ্ৰেৰণাৰ ক্ষেত্ৰত কি, সেয়া আপুনি নিজে বিচাৰ কৰা উচিত। আৰু এই বিষয়কেইটাৰ ওপৰতে আপুনি কাব্যিক জয়যাত্ৰা অব্যাহত নাৰাখি তাৰ পৰাও হয়তো আঁতৰি গৈ অন্য এক আপুনি যি ভাষাৰ সৃষ্টি কৰিব, নতুন ধাৰণাৰ সৃষ্টি কৰিব, হয়তো আধুনিক কবিতাৰ সেইটো সীমাবদ্ধতাৰ মানে ওপৰত যে আধুনিক কবিতাই কাম কৰিব পাৰে বা আধুনিক কবিতাই পাঠকৰ মনত দকে সাজ বহাব পাৰে, সেইটো এটা কিন্তু ইয়াৰ মূল বিষয়বস্তু হিচাপে আমি ভাবিব পাৰোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি অসমীয়া কবিতাৰ বিষয়ে আৰু কিছু অধিক জানিবলৈ চেষ্টা কৰিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম মোৰ সীমিত জ্ঞানেৰে যি পাৰোঁ। গতিকে আজিলৈ আহিছোঁ, সকলোকে ধন্যবাদ।